হাই গাইজ, মই আকৌ বহুত দিনৰ মূৰত আহিলো। আপোনালোকক বহুতে ছুপাৰ বাইক ডিমাণ্ড কৰিছিলে, ছুপাৰ বাইকৰ ভিডিঅ' লাগে নতুনকৈ আগতো বনাইছিলো, এইটো আৰু বহুতখিনি ৰেছপন্স পাইছো। তো আজি আহিছো আপোনালোকক চাবলৈ G900 তিনিখনমান কালেকশ্যন আছে, পুৰা নতুন নতুন আৰু গোটাখিনি আপোনালোক ফাইনেন্স ফেচিলিটি আছে, গোটা কি আছে। তো এইটো মই আছো আজি জালুকবাৰীৰ ওচৰত ৰয়েল এজেঞ্চি, বোৰ্ডখন বেনাৰখন দেখাই দিয়া। তো মই ৰয়েল এজেঞ্চি আপোনাৰ ছুপাৰ বাইক বুলি কথা নহয়, বেলেগ বাইকো আছে, যি বাইকলৈকে সকলো বাইক কালেকশ্যন আছে এইফালে। তো মাতি আছো ইয়াৰে অনাৰ জুন্দা অকণমান। তো আমাক ইয়াৰে গোটাখিনি গাড়ী আপোনালোকক জনাম যে কিমান ৰিফাইনেন্স হৈ যাব, কোনো কথা নহয়। অল অসমত অলমষ্ট অল অসমৰে ৰিফাইনেন্স হৈ যায়। এইখিনি বাইকত কিমান কি চলিছে, কি কথা কিমান গোটাখিনি জুন্দা পৰা জানি লওঁ। জুন্দা ভাল দাদা, এইখিনি যি বাইক আছে এইখিনি মানে ফাইনেন্স হৈ যাব ন? ফাইনেন্স আছে। এনে ফাইনেন্স ফেচিলিটি মানে ডকুমেণ্টছ ক্ষেত্ৰত আধাৰ কাৰ্ড, পান কাৰ্ড গোটেইখিনি দিলে হ'ল। আধাৰ কাৰ্ড, পান কাৰ্ড আৰু যদি কোনোবা আধাৰ ডিষ্ট্ৰিক্টত হয় তেতিয়াহ'লে তেখেতে যোগাযোগ কৰিলে হ'ল। আধাৰ ডিষ্ট্ৰিক্টত হৈ যাব, ডিষ্ট্ৰিক্টত হৈ যাব, কিন্তু ষ্টেট হ'ব, আধাৰ ষ্টেট আধাৰ ডিষ্ট্ৰিক্টৰ হ'ব, আধাৰ ষ্টেটত নহ'ব। তো আপোনালোক গোটাই গাড়ীখিনি দেখাওক বলক। তো আগে যদি আপোনালোকে ৰয়েল এজেঞ্চিত তো আহিব বিচাৰে তো আগত মাৰুতি চুজুকি লিখা আছে, তো এনে চাব পাৰে। এইখন জালুকবাৰী চৰি আদাবাৰী এইটো ষ্টেচন। তো এনেকৈ আহি কিনে এনেকৈ ওপৰত লিখা থাকিব। তো ভিতৰত আপোনালোকক দেখাইছোঁ কেনেকৈ গ'লে পাব। তো আগৰ পৰা এনেকৈ আহি কিনে এই আগতো ইয়াতে শ্ব'ৰুম এইটো এটা আছে এনেকৈ বাইকে। তো আপোনালোকে ভিতৰত এনেকৈ সোমাই যায় কিনে এনেকৈ সোমাই যাব লাগিব। জংঘাত গৈ 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 সেইটো আগত পাই যাব ৰয়েল এজেঞ্চি নামৰ। তো আপোনালোকক গোটাই গাড়ীখিনি দেখাই আছোঁ এখন এখনকৈ। তো প্ৰথমে আপোনালোকক এইখন দেখাওঁ। দাদা এইখন কিমানৰ মডেল হয়? এখন হৈ যাব তোমাৰ 2022 মডেল, 2022 মডেল। 2022 মডেল চাব পাৰে BS6 TFT ডিস্ক্ৰিন আছে। হয়, TFT ডিস্ক্ৰিন, ইয়াতে গোটেইখিনি ট্ৰেকশ্যন কণ্ট্ৰল পোৱা যাব। হয়। এখন ৰানিং হৈছে অনলি তোমাৰ 12,000 চলিছে ন? 12,634 বুলি কণ্ডিশ্যনত আছে, ছিংগল অনাৰ। ছিংগল অনাৰ ন? দাদা এইখন যদি ষ্টাৰ্টটো দিব নালাগে, দি আছোঁ আপোনালোকৰ আৱাজটো শুনাই আছোঁ। তাৰে আগত কৈ যাওঁ, এখন যদি মানে দামী গাড়ী না, যদি কোনো কেছ পইচাত ল'ব সম্ভৱ নহয়, তো এখন যদি ফাইনেন্স কৰে তো এখন একদম মিনিমাম ডাউন পে'মেণ্ট 250 to 3 লাখৰ ভিতৰত ওলাই যাব। 250 to 3 লাখৰ ভিতৰত এখন ওলাই যাব আৰু মানে কি যদি তাৰে ক্ৰাইটেৰিয়া কি আছে যদি ফাইনেন্স? ফাইনেন্সৰ কাৰণেতো একচুৱেলি এটা বেংকে কৰি আছে, IDFC বেংকে। হয়। কিন্তু এতিয়া ধৰক আপোনাৰ যদি তেখেতৰ দিলে হ'ল আধাৰ কাৰ্ড, পান কাৰ্ড, সেইটো এইখিনি প্ৰচেছ, এইখিনি দিলে আমি প্ৰচেছ কৰাই দিম। এটা দাদা ছাৰ্ভিচিং কৰিব লাগিলে গুৱাহাটীতে হৈ যাব ন? গুৱাহাটী আছে কাগজ আৰু টায়াৰ চাব পৰা নতুনে আছে। চাব দাদা ইয়াৰ একবাৰ আৱাজটো শুনাই দিয়ক। হয়, গাড়ী আৱাজটো শুনাই দিছোঁ, চাব টায়াৰ চাব পৰা চব নতুনে আছে, একো চেঞ্জ কৰিব লগা একো নাই। ছাৰ্ভিচিং কৰি দিব। যাব দাদা বন্ধ কৰি দিয়ক। তো চাব পাৰে গাড়ী আৰু ইয়াৰ লগত ছাৰ্ভিচিংটো আপোনালোকক ফাৰ্ষ্ট ছাৰ্ভিচিংটো ফ্ৰী অফ কষ্ট কৰি দিব। আৰু লগতে এনেকুৱা এটা হেলমেট পাই যাব। চাব পাৰে এণ্টৰ কম লাগি থকা। তো নেক্সট আৰু এখন আছে, এইখন দেখাওঁ দাদা। এইখনৰ বিষয়ে কওক, এইখন মডেলটো কিমানৰ? এখন 2019 মডেল। 2019 এখন ৰানিং হৈছে তোমাৰ 7,500। অনলি 7,577 কিলোমিটাৰ ৰানিং। বেছি ফাৰ্ষ্ট ছাৰ্ভিচিং গৈছে ন দাদা? তো চাব পাৰে। তো ইয়াৰে যদি লয় তো ফাৰ্ষ্ট ছাৰ্ভিচিং, ইয়াৰে ছাৰ্ভিচিং এটা আপোনালোকক ফ্ৰী কৰি দিব। যিকোনো এখন ল'লে কোনো কথা নাই। তো দাদা এইখন কওক, ইয়াৰ বিষয়ে কওক। এখন 2019 মডেল হয়। এখন 7,500 চলিছে। ফাৰ্ষ্ট অনাৰৰ গাড়ী। ফাৰ্ষ্ট অনাৰ ন? তো দাদা এইটো সোধা নাই, এইটো মানে এইটো কি লাগি আছে মানে? AC ফুল চিষ্টেম লাগি আছে। AC ফুল চিষ্টেম ন? ফুল চিষ্টেম লাগি আছে এখন। তো এখনো কি লাগিছে দাদা? এইটো এখনো লাগি আছে এক্ৰা পবিকৰ ফুল চিষ্টেম। এক্ৰা ববিকৰ ফুল চিষ্টেম পুৰা। এইটো কিমান মান কষ্ট পৰি যায়? এইটো এখন 1.5 লাখ টকা। 1.5 লাখ টকা আপোনাৰ চাইলেঞ্চাৰে পাই যাব ইয়াতে। আৰু টায়াৰ চাব পাৰে পুৰা নতুনে আছে। তো আৰু কি ক'ব লগা আছে? মিটাৰৰ বিষয়ে কিবা ক'ব লগা আছে নেকি? বিষয়ে একো ক'ব লগা নাই, এবাৰ খালি ষ্টাৰ্ট কৰি দিওঁ। গোটেইখিনি চাউণ্ডটো চেক কৰি চাওঁ। এইটো এক্ৰা ববিক চাব পাৰে। তো টায়াৰো চাবৰ পৰা নতুন টায়াৰ লাগিছে। আৰু ইয়াৰে নতুন পুৰা। আৰু দাদা ইয়াৰে লগত গাড়ীখন হ'লে আপোনাৰ হেলমেট পাই যাব। হেলমেটটো আৰু যাতা হেলমেট নহয়। ফ্ৰী দিয়া যাব। হয়, ইয়াৰ বিষয়ে কৈ দিয়ক, হেলমেটটোৰ বিষয়ে কৈ দিয়ক অলপমান। ব্লুটুথ কানেক্টিভিটি ফ্ৰী পোৱা যাব। হয়, ঠিক আছে। কানেক্ট। 1 লাখ 60,000 কিলোমিটাৰ ৰানিং। 1 লাখ 60,000 কিলোমিটাৰ ৰানিং। 1 লাখ 60,000 কিলোমিটাৰ
তো দুখন আপোনালোকক দেখালো, নেক্সট আৰু এখন আছে, আৰু এখন ইয়াৰ বিষয়ে কৈ দিওঁ লগতে। দাদা এইখন মডেলটো কিমানৰ? এখন 2018 ডিচেম্বৰৰ মডেল। 2018 ডিচেম্বৰ মাহৰ গাড়ী হয়। এখন অলমষ্ট কিমান মান চলিছে দাদা? এনে এখন চলিছে তোমাৰ 20,000 20,000 চলিছে। তো চাব পাৰে দাদা, যদি কোনোবা লয় প্ৰথমতে এই নচলোৱাকেতো ছাৰ্ভিচিং কৰিব লগা কথা নাই, চাৰ্ভিচিং কৰাবই লাগিব। ছাৰ্ভিচিং কৰাব লাগিব। তো টায়াৰ চায়াৰ পুৰা নতুনে আছে, চাব পাৰে। 20,000 চলিছে, 2018 ডিচেম্বৰ মাহৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। আৰু এটা গাড়ী যিকোনো ট্ৰান্সফাৰ কৰিলে সেইখিনি পইচা আপোনালোকে দি দিব ন? ইনক্লুডিং থাকিব অনাৰশ্বিপ আৰু কোনোবা যদি বাহিৰৰ পৰা আছে এনঅ'চি উঠাই দিম, হয় সেইটো ইনক্লুডিং থাকিব। হয়। তো এখন কিমানৰ মডেল বুলি ক'লে? এখন 2019 19। এখন ডাউন পে'মেণ্ট কিমান দিলে ওলাব এইখনৰ? 250 to 3 লাখৰ ভিতৰত দিব লাগিব। সেইখনো সিমান মানে দিব লাগিব এইখনৰ। আৰু যদি আপোনালোক ডাইৰেক্ট দামটো জানিব বিচাৰে তো দাদাৰ ফোন নম্বৰ আছে স্ক্ৰীণত, দাদাক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে। দামটো ক'লে আৰু ইমান এটা হেৰি নহয় না, সেইকাৰণে দামটো নকওঁ আৰু। এখন ফাৰ্ষ্ট অনাৰ 18 ডিচেম্বৰ মাহৰ গাড়ী, চলিছে 20,000 মান। তো হেৰিটো কি লাগি আছে? চাইলেঞ্চাৰ নাই নেকি এইটো? Actually IXL আন্ডাৰবেলি সাইলেন্সাৰ লাগি আছে। অ, IXL IXL লাগি আছে। ফুল চিষ্টেম ন? এইটো দাম কিমান মান কষ্ট পৰিছে? এইটো 2 লাখ। তো ইয়াৰে একবাৰ চাউণ্ডটো শুনাই দিয়ে আপোনালোক। টায়াৰটো দেখাই দিয়ক। আৰু গাড়ী পুৰা নতুনে আছে, এটা স্কেচ নাই গাড়ীত, চাব পাৰে। টায়াৰ পুৰা নতুনে আছে, চাব পাৰে। দাদা সেইখন BS6, এখনো BS6 ন? এখন BS6, হা, এখন BS4, BS4, দুখন BS4, এখন BS6। এখন 2020 মডেল। 22 নতুনে অলমষ্ট, চাব পাৰে। এটা স্কেচ নাই গাড়ীত। এইখিনি গাড়ী বুলিয়ে নহয়, আপোনালোকক এই নৰ্মেল বাইকো আছে, আপোনালোক সেইখিনি আপোনালোকক দেখাইছোঁ তো বোলক। এই ছুপাৰ বাইকখিনি দেখালোঁ, এইখিনি বুলিয়ে নহয়। ছুপাৰ বাইক আপোনাৰ বেলেনি হায়াবুজা এখনো আছে, আৰু TRK বেলেনি TRK আছে ন দাদা? সেইখিনি আছে। আপোনালোক স্ক্ৰীণত যোনটো ফোন নম্বৰ আছে আপোনালোকে সেইটো কণ্টেক্ট কৰিলে গোটেইখিনি ডিটেইলছ আপোনালোকে ল'ব পাৰে। ফাইনেন্স ফেচিলিটি আছে, আপোনালোক সেইখিনি আৰু ছুপাৰ বাইক আৰু আছে। এইখিনি বুলিয়ে নহয়, এইখিনি জাষ্ট ডিছপ্লে কৰি থোৱা আছে আৰু। তো এইবাৰ আপোনালোকক দেখাম, ছুপাৰ বাইকটো দেখালোঁ। এইবাৰ দেখাম নৰ্মেল বাইক, স্কুটি আছে, বুলেট আছে। তো আমি প্ৰথমে আহি যাওঁ স্কুটিৰ পৰা। এডিঅ'টৰ এখন আছে দাদা, এখন মডেলটো কিমানৰ? 19 লাষ্টৰ মডেল, ফাৰ্ষ্ট 19 ফাৰ্ষ্টৰ মডেল। এখন চলিছে 20,000 মান চলিছে। কিমান মান বিচাৰিছে প্ৰাইচটো? 50,000ৰ ভিতৰত। তো আৰু যিটো দাম কৈছে ইনক্লুডিং ট্ৰান্সফাৰ চাব পাৰে। তো নেক্সট আহি যাওঁ, এখন আছে আপোনাৰ জিক্সাৰ এখন আছে। টায়াৰ চাৰ পুৰা নতুনে আছে, ABS মডেল পুৰা নতুন আছে, নোম যোৱাই নাই টায়াৰৰ। চাব পাৰে দাদা, এইখন কিমানৰ মডেল? 19 লাষ্টৰ মডেল। কিমান মান ৰানিং হৈছে জানে? 30,000 মান চলিছে। তো কিমান বিচাৰিছে ইয়াতে? 50 মানৰ ভিতৰত আহি যাব। এইখনৰ স্কেচ নাই গাড়ীখনত, চাব পাৰে জিক্সাৰ। নেক্সট আহি যাওঁ, এখন আছে স্কুটি। এইবাৰ স্কুটি কিমান মান চলিছে দাদা? এখন 17,000 চলিছে। গাড়ীখনৰ স্কেচ নাই, পুৰা নতুনে আছে। তো দাদা এখন কিমান বিচাৰিছে? 47-48ৰ ভিতৰত আহিব। আৰু যিটো দাম কৈছে ইনক্লুডিং ট্ৰান্সফাৰ চাব পাৰে। আৰু ডিঅ' এখন আছে, ডিঅ' 19ৰ কিমান মান চলিছে দাদা? 10,000ৰ ভিতৰত ডিজিটেল মিটাৰ। তো এখন চাব পাৰে, স্কেচ নাই গাড়ীখনত। BS4 ন দাদা? কিমান বিচাৰিছে? 50,000ৰ ভিতৰত আহিব। এণ্ট্ৰক ছাৰ্ভিচিং এইবিলাক ফ্ৰী হ'ব। তো এইবাৰ আছে এণ্ট্ৰক 19 লাষ্টৰ। কিমান মান চলিছে দাদা? 28,000 মান চলিছে। গাড়ী স্কেচ নাই, চাব পাৰে। তো এখন BS4 নাই BS6? BS4 কিমান বিচাৰিছে? 60,000 মান আহি যাব, চাব পাৰে ইনক্লুডিং পেপাৰ। এখন আছে বাগমেন নে এটা? 19ৰ অলমষ্ট চলিছে। কিমান মান? 15,000 মান চলিছে। কিমান বিচাৰিছে? 50। চাব পাৰে নতুন আছে। নেক্সট আছে এক্টিভা এখন 5G। গাড়ীখনত চাব পাৰে পুৰা স্কেচ নাই, এটা স্কেচলেছ। 19ৰ মডেল নেকি? 19ৰ অক্টোবৰৰ মডেল। এখন চলিছে 20,000 মানৰ ভিতৰত চলিছে। তো দাদা এখন কিমান বিচাৰিছে? 50,000ৰ ভিতৰত হ'ব, আৰু ইনক্লুডিং ট্ৰান্সফাৰ আৰু চিম চুচ দুটাখিনি হৈ যাব। নেক্সট আছে এক্টিভা, আৰু আছে এখন 5G আছে এখন 19ৰ। কিমান চলিছে দাদা? 32 কিমান বিচাৰিছে? 50 মানৰ ভিতৰত হ'ব ন?
নেক্সট আছে আপোনাৰ পালচাৰ আছে 150 এখন আছে মাইলেজৰ গাড়ী নন এবিএছ হয় 16 লাষ্টৰ কিমানত দিব 47 মান চাব এবারে অ্যাক্টিভা 125 এখন আছে দাদা এখন কিমান মডেল 18 মডেল কিমান বিচাৰিছে এখন 35 মান আহিব 35,000 চাব পাৰে নেক্সট আৰু এখন আছে অ্যাক্টিভা 5G এখন আছে এখন কিমান মডেল এখন 19 আছে কিমান বিচাৰিছে এখন 50 মান আহিব 50,000 মান আহি যাব চাব পাৰে গাড়ীখনৰ স্কেচ নাই চাব পাৰে স্কেচ লৈছে তো নেক্সট অ্যাক্টিভা সার্ভিসিং সব ফ্রি আছে আৰু এখন আছে অ্যাক্টিভা এখনো 6G হয় 21 লাষ্টৰ অ্যাক্টিভা এখন আছে কিমান মডেল এটা তো সরি কিমান মান চলিছে এটা এখন 25000 চলিছে 25,000 মান চলিছে টায়াৰ পৰা নতুনে আছে তো কিমান বিচাৰিছে এটা এখন 67 67 সব সার্ভিসিং গোটাখিনি হৈ যাব আৰু এখন আছে 20 টকা অ্যাক্টিভা নৰা BS6 এটা স্কেচ না গাড়ী পুৰা নতুনে আছে অলমোস্ট কিমান মডেলটা এখন 20 নৱেম্বৰ 20 নৱেম্বৰৰ মাহৰ গাড়ী তো কিমান বিচাৰিছে এখন 65 মান আহিব 65 ট্ৰান্সফাৰ উইথ সার্ভিসিং কিমান মান চলিছে এটা এখন 25000 25,000 মান চলিছে হ'ব এখন আছে বুলেট এখন আছে বুলেট 350 ৰা এখন কিমান মডেল এখন 19 মডেল এখন চলিছে 22,000 মান চলিছে তো এটা এখন কিমান বিচাৰিছে এখন 1 লাখ মান আহিব 1 লাখৰ ভিতৰত আহিব পুৰা ট্ৰান্সফাৰখন গোটাখিনি মিলি কেনে এখন আছে 180 পালচাৰ তাৰ চাই পুৰা নতুনে আছে চাব পাৰে নন এবিএছ হয় 30 আছে লগত চাব পাৰে দাদা এখন কিমান মডেল আৰু কিমান বিচাৰিছে 17 লাষ্টৰ মডেল হয় এখন 50 মান ভিতৰত আহিব 50,000 মান আহিব ন ঠিক আছে